নিশ্চয়কৈ অসমক কন্দুৱাই চলে গণশিল্পী সূৰ্য দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আচলতে মৰিগাঁৱৰ যি গান্ধী ভৱন সেই গান্ধী ভৱনত এতিয়া ৰখোৱা হৈছে। আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ প্ৰদৰ্শন ছাত্ৰ সন্থা বা বিভিন্ন দল সংগঠন অসম সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠন ইয়াত উপস্থিত হৈছেহি আৰু শেষ শ্ৰদ্ধা আচলতে নিবেদন কৰিছে। এনেদৰে আৰু এটা কথা ক'ব লাগিব, আচলতে যি মানুহৰ বাবে গান গোৱা যিজন শিল্পী তেখেত আমাৰ মাজত এতিয়া আৰু নাই। ৮৪ বছৰ ক্ষমা কৰিব ৮৫ বছৰ বয়সত তেখেতৰ আচলতে ইহলীলা সম্বৰণ কৰিছে আৰু এনেদৰেই যিসকল তেখেতসকল আত্মীয় তেখেতসকল ইয়াত সমবেত হৈছে। তেখেতৰ পত্নীও ইতিমধ্যে ইয়াত আছে আৰু আমি পোনপটীয়াভাৱে জানিবলৈ চেষ্টা কৰিম। খুৰী কি হৈছিল? ৰাতিপুৱা তেওঁ বাথৰুমত গৈছিল। গাটো অলপ বেয়া নাছিল যদিও কালি গধূলালৈকে গাড়ী চলাই গৈছে। তেওঁ খোৱা বোৱাও কৰিছে। ৰাতি অলপ কাহৰ নিচিনা হৈ আছিলে। তেওঁ অলপ হেজমেটিকো আছে নহয়, হাৰ্টৰ হেৰি। তেওঁ বাথৰুমত গ'ল, পানী অকণ খাই বাথৰুমত গ'ল। বাথৰুমত মই এটা শব্দ শুনিছোঁ, ৱালত মানে কুমুদত ৱালত পৰি গ'ল। হয়তো ষ্ট্ৰক হৈছিল নেকি। তেতিয়াৰ পৰা আৰু সাৰ সুৰ নাই আৰু। লৈ আহিছোঁ, তালৈ লৈ আহিছোঁ। অলপ বিচাৰ কৰোঁতে অকণমান টাইম লাগিছেতো। তাৰপিছত ইয়াতে আৰু ব্ৰড ডেড বুলি ক'লে আৰু নিশ্চয়কৈ তেখেতৰ সহধৰ্মী আমাৰ লগত উপস্থিত আছে আৰু এনেদৰে এতিয়া তেখেতক শেষ বিদায় জনাইছে প্ৰদৰ্শন ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা আৰু বিভিন্নজন ইয়াত সমবেত হৈছে আৰু আমি তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। অসমক কন্দুৱাই আচলতে আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় লৈছে গণশিল্পী সূৰ্য দাস ডাঙৰীয়া। তেখেতৰ জীয়ৰী আমাৰ লগত আছে। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে তেখেতে এই মুহূৰ্তত আচলতে কি ক'ব তেখেতৰ পৰা নাই। মই দেউতাৰ ছোৱালী, মই বহুত সাহসীয়া। দেউতা আহিছিল। মৰিগাঁও প্ৰশাসনে আমাক অকণমান মাটি দিছিল ধৰমটোল হাইস্কুলৰ মুখত ৩ বিঘা মাটি সাংস্কৃতিক প্ৰকল্প এটাৰ কাৰণে আমি যা যোগাৰ কৰিছিলোঁ। মানে আজিৰ পৰা হাজিৰা লগাই কাম কৰোৱা কথা আছিল, চাফা কৰোৱা কথা আছিল। গতিকে দেউতাই নিজেই গাড়ী চলায়, কালিলৈকে গাড়ী চলাই আছে। হঠাৎ আজি ৰাতিপুৱা সময়ত ৮টামান বজাত টয়লেটত গৈছে, গৈ পেলাই তাতেই তেখেত ঢুকাইছে। গুৱাহাটীত লৈ যাম। তাতে আমাৰ মানুহখিনি আছে, ঘৰুৱা মানুহখিনি। গুৱাহাটীৰ ঠিকনা আমাৰ নুনমাটি, ইষ্টাৰ্ণ এনক্লেভ, 2nd বাইলেন, গণেশ মন্দিৰ পথ, 5C। তেখেতে জনালে ইতিমধ্যে লৈ যাব গুৱাহাটীলৈ আৰু নৱগ্ৰহত আচলতে শেষ কৃত্য সম্পন্ন কৰিব। আমাৰ বহু গুণমুগ্ধ আছে, তেখেতসকলৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা ডাঙৰীয়া আছে। আপুনি বহু দিনতে পাইছে, বহু সময়ত আপুনি লগ পাইছে বা তেখেতৰ সান্নিধ্যত আপুনি আছে, কি কৰিব এইখিনি? আচলতে সাংঘাতিকভাৱে এটা দুখৰ খবৰ। মানে এগৰাকী আমি আচলতে এটা ভাবিব নোৱাৰা কথা। তেখেতে অবিভক্ত নগাঁও জিলাৰ কামপুৰত তেখেত জন্ম হৈছিল আৰু সেই সূত্ৰে মৰিগাঁৱৰ লগতো এটা নিবিড় সম্পৰ্ক আছিল আৰু মৰিগাঁও মানুহখিনিৰ লগত তেখেতে খুব আত্মিক সম্পৰ্ক এটা গঢ়ি উঠিছিল। আৰু শেষৰ ফালে তেখেতে মৰিগাঁৱৰ প্ৰশাসনে তেখেতক ধৰমটোত অকণমান মাটি দিছিল, চৰকাৰী ভূমি দিছিল। সেই ভূমিতে তেখেতে সাংস্কৃতিক প্ৰকল্প এটাৰ নিৰ্মাণত অৱস্থাত তেখেতে সেইটোত লাগি আছিল। আৰু আজি 4 দিন পূৰ্বে তেখেত পৰিয়ালৰ সৈতে আহি এটা ধৰমটোলৰ হাইস্কুলৰ ওচৰত যিখিনি ভূমি আছিল সেই কাষতে এটা ভাড়াঘৰত তেখেত আছিল আৰু সেই ভাড়াঘৰত থাকোঁতে আজি ৰাতিপুৱা তেখেতৰ পুৱাবেলা শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। তথাপিও পৰিয়ালৰ লোকে মৰিগাঁও অসামৰিক চিকিৎসক যদিও মৰিগাঁও চিকিৎসকে মৰিগাঁও অসামৰিক চিকিৎসক তেখেতে মৃত হিচাপে ঘোষণা কৰে। প্ৰায় 80 দশকতেই তেখেত মানুহ দেখিছোঁ আজি গীতৰ জৰিয়তে, নগেন বৰুৱাৰ এটা কালজয়ী গীত, সেই গীতৰ জৰিয়তে তেখেতে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল আৰু অসমৰ মানুহে তেখেতক হিয়াৰ আমঠু হিচাপে লৈ তেখেতক গণশিল্পী হিচাপে স্বীকৃতি দিছিল। অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত অগপ তোমাক নমস্কাৰ জাতীয় চৰকাৰৰ নামত তেখেতে এটা গীত ৰচনা কৰি সেই সময়ত খুব জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু তেখেতৰ মৃত্যুত মৰিগাঁওবাসী গভীৰভাৱে ম্ৰিয়মান হৈ পৰিছে। মৰিগাঁও শিল্পী সমাজ, সাহিত্য সভা, অসম সাহিত্য সভা, ছাত্ৰ সন্থাকে ধৰি আজি সকলো ম্ৰিয়মান হৈ পৰিছে আৰু খুব আমি দেখিছোঁ যে আৰ্থিকভাৱে তেখেত খুব জুৰুলা হৈ আছিল। তাৰ মাজতো তেখেতে মৃত্যুৰ সময়লৈকে, মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে
সাংস্কৃতিক নিৰ্মাণৰ বাবে দেশৰ বাবে মাটিৰ বাবে জনগণৰ বাবে তেখেতে গীত গাই তেখেতে অসমখনক হৃদয় যায় যে ভাল পায় তেখেতৰ গীতৰ জৰিয়তে সেইখিনি প্ৰমাণ কৰি থৈ তেখেতৰ গীত গৈছিল আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শূন্যতা অনুভৱ কৰিছোঁ আৰু তেখেতৰ মৃত্যুত সমগ্ৰ অসমবাসীয়ে এগৰাকী জনপ্ৰিয় এগৰাকী জনতাৰ শিল্পী হেৰুৱালে বুলি আমি গভীৰভাৱে অনুভৱ কৰিছোঁ। এগৰাকী আচলতে গণশিল্পী আমি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি সদৌখন ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা কমিটিৰ বিষয়ববী আছে তেখেতসকলৰ পৰা আমি অনুভৱ জানিবলৈ চেষ্টা কৰিম, কিয়নো গণশিল্পী সূৰ্য দাস আমাৰ পৰা বিদায় লৈছে আৰু আচলতে গণশিল্পী বুলি স্বীকৃতি দিছে অসমৰ জনসাধাৰণে। আজি আমাৰ তেখেত আমাৰ মাজত নাই, কি ক'ব? হয়, আজি পুৱাই আহিল আমালৈ সেই দুখ সংবাদটো। অসমৰ ৰাইজৰ কাৰণে এটা অত্যন্ত ক্ষতি। আমি আমাৰ এজন অভিভাৱক হেৰুৱালোঁ, অসমৰ ৰাইজৰ হৈ কাম কৰা, অসমৰ চহা জীৱনৰ মাটিৰ গোন্ধৰ গান গোৱা এজন আমি জনতাৰ শিল্পীক আমি হেৰুৱালোঁ। এই ক্ষতি কোনো কাৰণে আমি পূৰাব নোৱাৰোঁ। গতিকে এইখিনি সময়ত এটাই তেওঁলোকৰ পৰিয়ালবৰ্গক শক্তি দিয়ক যাতে এই দুখ তেওঁলোকে সহ্য কৰিব পাৰে আৰু আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। নিশ্চয় এয়া আছিল সদৌখন ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা কমিটিৰ সভাপতি আৰু তেখেতে আচলতে শোক প্ৰকাশ কৰিছে আৰু এনেদৰে আচলতে যিসকল তেখেতৰ অনুৰাগী তেখেতসকলে আহি যি ঐতিহাসিক গান্ধী হলত ভিৰ কৰিছেহি আৰু এনেদৰে আচলতে ইয়াতে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এনেদৰে আচলতে এই যি গণশিল্পী তেখেত আমাৰ মাজৰ পৰা নাই আৰু খন্তেক পিছতে আচলতে তেখেতক গুৱাহাটীলৈ লৈ যোৱা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।